খামেইনিক হত্যা কৰাৰ মূল পৰিকল্পনা মূল উদ্দেশ্য আছিল ইজৰাইলৰ ইৰাণ ইজৰাইলৰ মাজত যি সামৰিক সংঘাত চলি আছিল সেই সংঘাতৰ অন্যতম উদ্দেশ্য আছিল অন্যতম লক্ষ্য আছিল ইজৰাইলৰ যে আয়াতুল্লাহ আলী খামেইনিক হত্যা কৰা আৰু যাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানেহু আৰু ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে স্পষ্টকৈ উল্লেখ কৰিছিল যে খামেইনিৰ জীয়াই থকাৰ অধিকাৰ নাই আৰু সেইবাবে যৎপৰোনাস্তি চেষ্টা চলাইছিল ইজৰাইলে খামেইনিক হত্যা কৰিবলৈ খামেইনিক হত্যা কৰিবৰ বাবে যিমান তথ্য সংগ্ৰহ কৰিব লাগে সকলোখিনি তথ্য সংগ্ৰহ কৰিও ব্যৰ্থ হ'ল ইজৰাইল খামেইনিক নিশেষ কৰিবলৈ ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেইনিক হত্যা কৰাৰ যে পৰিকল্পনা আছিল সেই পৰিকল্পনাৰ কথা আকৌ এবাৰ সন্মুখলৈ আহিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এই গুৰুত্বপূৰ্ণ বিষয়টো যি নেকি মধ্যপ্ৰাচ্যৰ সংঘাতৰ অন্যতম এটা চৰ্চিত বিষয় আছিল যে আয়াতুল্লাহ আলী খামেইনিৰ হত্যা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এটা মন্তব্য বিশেষ তাৎপৰ্য বহন কৰিছিল ট্ৰাম্পে কৈছিল যে খামেইনি কোট লুকাই আছে আমি জানো ইচ্ছা কৰিলেই হত্যা কৰিব পাৰো আৰু তাৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে আয়াতুল্লাহ আলী খামেইনি আয়াতুল্লাহ আলী খামেইনিয়ে এতিয়াও ৰাজহুৱা স্থানলৈ অহা নাই ৰাইজক এতিয়াও আনুষ্ঠানিকভাৱে সম্বোধন কৰা নাই যদিওবা শেহতীয়াকৈ এক্স হেণ্ডেলৰ জৰিয়তে যুদ্ধবিৰতিক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যুদ্ধবিৰতিক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিছিল খামেইনিয়ে আৰু কৈছিল যে আমেৰিকাৰ ওপৰত চলোৱা প্ৰত্যাক্ৰমণ হোৱাইট হাউচৰ গালত এটা প্ৰচণ্ড স্বৰ আমেৰিকাৰ গালত এটা পূৰ্ণহতীয়া স্বৰ মাৰিছে ইৰাণে সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল খামেইনিয়ে আৰু তাৰ পিছত আকৌ এবাৰ চৰ্চালৈ আহিছে এই বিষয় যে খামেইনি কোট গ'ল কোট লুকাই আছে খামেইনিৰ হত্যাকাণ্ডৰ কি পৰিকল্পনা কৰিছিল ইজৰাইলে আৰু সেই পৰিকল্পনাৰ কথা এবাৰ নিজেই প্ৰকাশ কৰিছে ইজৰাইলে যি সময়ত ডোনাল্ড ট্ৰাম্পে কৈ আহিছিল যে আমি জানো কোট আছে খামেইনি লুকাই ইচ্ছা কৰিলে হত্যা কৰিব পাৰো আৰু সেই বিষয়টো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে যে আমেৰিকাৰ লগত কোনো সম্পৰ্ক নাই খামেইনিক হত্যা কৰা বা ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশ মৰ্মে যে ইজৰাইলে খামেইনিক হত্যা কৰা নাই তেনেকুৱা কোনো কথা নাই কাৰণ ট্ৰাম্পে কৈছিল যে ইজৰাইলে হত্যা কৰিব বিচাৰিছিল ট্ৰাম্পৰ নিৰ্দেশ মৰ্মেহে সেই হত্যাকাণ্ড পৰা আঁতৰি আহিছিল ইজৰাইল আৰু সেই কথা অস্বীকাৰ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰ পূৰ্বৰে পৰা টাৰ্গেট আছিল খামেইনিক হত্যা কৰা স্পষ্টকৈ এই কথা উল্লেখ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু যাক লৈ সমগ্ৰ বিশ্বজুৰি এই মুহূৰ্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ এই সামৰিক যুদ্ধখন যেতিয়া 13 জুনত আৰম্ভ হৈছিল ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ আৰু তেতিয়াই একেদিনাই একেটা নিশাতে হত্যা কৰা হৈছিল ইৰাণৰ 10 গৰাকীকৈ শীৰ্ষস্থানীয় নেতা তথা পৰমাণু বিজ্ঞানিক জ্যেষ্ঠ পৰমাণু বিজ্ঞানিক হত্যা কৰিছিল অকলশৰীয়া হৈ পৰিছিল খামেইনি ইৰাণৰ চোৰাংচোৱা মোছাদ অত্যন্ত দক্ষ বিশ্বৰ ভিতৰতে এটা দক্ষ চোৰাংচোৱা বুলি কোৱা হয় এই সামৰিক অভিযানৰ পূৰ্বে প্ৰায় শতাধিক চোৰাংচোৱাই ইৰাণত কাম কৰিছিল মোছাদৰ শতাধিক চোৰাংচোৱাই ইৰাণত কাম কৰি তন্নকৈ সেই তথ্যসমূহ ইজৰাইলক প্ৰদান কৰিছিল যে কোন প্ৰকল্পত কেনেধৰণে পাৰমাণৱিক অস্ত্ৰৰ কাম চলি আছে ইৰাণে চলাই আছে পৰমাণু অস্ত্ৰভাণ্ডাৰ মজবুত কৰিবলৈ সেই সকলোখিনি তথ্য শতাধিক সদস্য মোছাদৰ শতাধিক সদস্যই সেই সময় তথ্য সংগ্ৰহ কৰিছিল আৰু যি কাণ্ড 10 গৰাকীকৈ সেনাপ্ৰধান পৰমাণু বিজ্ঞানিক হত্যা কৰাৰ আঁৰত সেই চোৰাংচোৱাৰে হাত আছিল সেই কথাও ইতিমধ্যে আমি জনাইছো এগৰাকী সুন্দৰী নাৰী এগৰাকী ইহুদী মহিলা কেথেৰিন নামৰ ইহুদী মহিলাগৰাকীয়ে ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰি ইৰাণৰ ধৰ্মীয় নীতিৰ মাজত সোমাই পৰি হাসিনা নাম লৈ অতি ঘনিষ্ঠ হৈ পৰিছিল ইৰাণৰ সেনাপ্ৰধানৰ পত্নীৰ সৈতে ইৰাণৰ শীৰ্ষ বিষয়াৰ পত্নীৰ সৈতে পৰমাণু বিজ্ঞানীৰ পত্নীৰ সৈতে ঘনিষ্ঠ বান্ধৱী হৈ তাৰেই সুবাদত তেওঁলোকৰ ঘৰলৈ গৈছিল পৰমাণু বিজ্ঞানীৰ ঘৰত উপস্থিত হৈছিল আনকি শুৱনি কোঠা পৰ্যন্ত পাইছিল গৈ সেই হাসিনা উৰফে কেথেৰিন গতিকে তেনেদৰে মোছাদে তথ্য সংগ্ৰহ কৰিছিল ইৰাণৰ কোন শীৰ্ষ নেতা কোনটো স্থানত থাকে কোট আশ্ৰয় গ্ৰহণ কৰি আছে কোনটো নিৰাপদ স্থানত আশ্ৰয় লৈছে তাৰে ভিত্তিত ইজৰাইলে সেই লক্ষ্য নিৰ্ধাৰিত আক্ৰমণ চলাই 10 গৰাকীকৈ পৰমাণু বিজ্ঞানী তথা সেনা প্ৰধানক হত্যা কৰি অকলশৰীয়া কৰি তুলিছিল খামেইনিক আৰু তাৰ পিছত খামেইনিক হত্যা কৰাৰ বাবে বহু চেষ্টা চলালে ইজৰাইলৰ সেনাই কিন্তু কোট আত্মগোপন কৰিলে সেই বিষয়ত সঠিক তথ্য লাভ কৰিবলৈ সক্ষম নহল ইজৰাইল যাৰ বাবে আইডিএফ ব্যৰ্থ হল
খামেইনিক নিশেষ কৰিবলৈ যি লক্ষ্য যি প্ৰধান উদ্দেশ্য আছিল প্ৰথম উদ্দেশ্য আছিল খামেইনিক হত্যা কৰা কাৰণ খামেইনি থাকিলেই ইজৰাইলৰ ভাবুকি হ'ব পাৰে ইজৰাইলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে খামেইনি জীয়াই থকা মানে পৰমাণু অস্ত্ৰ নিৰ্মাণত খামেইনিৰ যি উদ্যোগ সেই উদ্যোগৰ বাবে ইজৰাইল ভীতিগ্ৰস্ত হৈ আহিছে আমেৰিকা ভীতিগ্ৰস্ত হৈ আহিছে ইজৰাইল আৰু আমেৰিকাই কেতিয়াও নিবিচাৰে যে ইছলামিক ৱৰ্ল্ডত পৰমাণু অস্ত্ৰধৰ কোনো এখন ক্ষমতাশালী দেশ থাকক তাৰ বাবে ইৰানৰ ওপৰত আছিল সেই আক্ৰমণ আৰু তাৰ পিছত খামেইনিক হত্যা কৰাত ব্যৰ্থ হোৱাৰ কথা এবাৰ মুকলিকৈ প্ৰকাশ কৰিছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটছে আৰু যি বিষয়টোক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ বিশ্বজুৰি লগতে কৈছে যে খামেইনিক হত্যা কৰিবলৈ আমেৰিকাৰ অনুমতিৰ প্ৰয়োজন নাই ইজৰাইলৰ তিনিটাকৈ সংবাদ প্ৰতিষ্ঠানৰ সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই দাবীৰ পাছতে বিশ্বজুৰি এই মুহূৰ্তত চাঞ্চল্যৰ সৃষ্টি হৈছে কিন্তু খামেইনি নিজেই গম পাইছিল যে খামেইনিক যিকোনো মুহূৰ্তত হত্যা কৰিব পাৰে ইজৰাইলে আৰু তাৰ বাবে নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছিল তাৰ পিছতে খবৰ আহিছিল যে চীনৰ 5খনকৈ বোয়িং বিমান প্ৰৱেশ কৰিছিল ইৰানত আৰু সেই বোয়িং বিমানৰ জৰিয়তে কৰবাত লৈ যোৱা হ'ল নেকি চীনে কৰবাত নিৰাপদ আশ্ৰয় প্ৰদান কৰিছে নেকি খামেইনিক সেই বিষয়টো বৰ্তমানে ৰহস্যৰ আৱৰ্তত মুঠৰ ওপৰত খামেইনি সামৰিক বাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছিল ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ কৰিবলৈ লগতে আমেৰিকাৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ কৰিবলৈ আৰু তাত সম্পূৰ্ণৰূপে সফল হ'ল ইৰানে যি সামৰিক পাৰদৰ্শিতা সামৰিক সক্ষমতা প্ৰদৰ্শন কৰিলে সমগ্ৰ বিশ্বৰ আগত আৰু যি নেকি ইতিহাসত প্ৰথমবাৰৰ বাবে ইৰানৰ দৰে এখন দেশে ইজৰাইলক এশেকা দিবলৈ সক্ষম হ'ল ইতিহাসত প্ৰথমবাৰৰ বাবে সেই ঘটনা হৈছে যি নেকি আৰবৰ লগত বিগত সময়ছোৱাত ইতিহাসত যিসমূহ যুদ্ধ আছিল ইজৰাইল আৰু আৰবৰ তাত কোনোবাৰে পৰাজয় বৰণ কৰা নাছিল ইজৰাইলে বাৰম্বাৰ ইজৰাইল জয়ী হৈছিল আৰু সেই জয়ী হোৱা ইজৰাইলক এইবাৰ মধ্যপ্ৰাচ্যৰ এখন দেশে ইতিহাসত প্ৰথমবাৰৰ বাবে অতি শক্তিশালী সামৰিক দিশত অতি শক্তিশালী ইজৰাইলক থৰকাচুটি হেৰুৱাবলৈ সক্ষম হৈছিল য'ত নেকি কোনো এখন ফাইটাৰ জেট ব্যৱহাৰ নকৰাকৈ কেৱল ড্ৰোন মিছাইল আক্ৰমণেৰে ধ্বংসযজ্ঞ চলাইছিল ইজৰাইলত ধ্বংসযজ্ঞ চলাইছিল মধ্যপ্ৰাচ্যত থকা মাৰ্কিন সামৰিক ঘাটিত আৰু তাৰ পিছতে যেন নতি স্বীকাৰ কৰি বৈশ্যতা স্বীকাৰ কৰি আগবাঢ়ি আহিল যুদ্ধবিৰতিৰ বাবে আমেৰিকা আৰু তাৰ পিছত এই যুদ্ধবিৰতিত ইজৰাইল আৰু ইৰানে সন্মতি প্ৰদান কৰিলে সাময়িক শান্তি আহিছে এই মুহূৰ্তত ইৰান আৰু ইজৰাইলৰ সেই ভয়ংকৰ এটা সংঘাতৰ মাজত আমেৰিকাৰ হস্তক্ষেপে পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছিল কিন্তু তাৰ পিছতো কিন্তু এতিয়াও যিকোনো মুহূৰ্তত যে আকৌ আক্ৰমণ প্ৰত্যাক্ৰমণ হ'ব পাৰে সেই আশংকাও কৰি আহিছে এই মুহূৰ্তত সামৰিক তথা যুদ্ধ বিশেষজ্ঞসকলে কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰটোৱে হৈছে যে ইজৰাইলে এই মুহূৰ্তত স্বীকাৰ কৰিছে যে হয় তেওঁলোকে খামেইনিক হত্যা কৰাৰ বাবে বহু চেষ্টা চলালে বহু তথ্য সংগ্ৰহ কৰিলে কিন্তু তাৰ পিছতো খামেইনিক হত্যা কৰিবলৈ সফল নহ'ল ইজৰাইল জনাই যাম প্ৰতিটো তথ্য আপডেট লাইভৰ পৰা বিদায়